নমস্কাৰ মই প্ৰণীতা লৈ আছো এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ আহি গল ইউএছটিএম আৰু মহবুবুল হকক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য কোনো ধৰণৰ আপোচ কৰা নহব বুলি স্পষ্ট কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে তদন্ত হ'ব ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইউএছটিএমক লৈ তদন্ত ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে ইউএছটিএম সম্পূৰ্ণৰূপে ভুৱা প্ৰতিষ্ঠান হে মন্তব্য কৰিছে লগতে মহবুবুল হক এজন প্ৰবঞ্চক এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে বহু দিনৰ পৰা নজৰত ৰখা হৈছে ইউএছটিএম সেই কথাও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে সম্পূৰ্ণৰূপে চৰকাৰৰ নজৰত আছে ইউএছটিএম সম্পূৰ্ণৰূপে মহবুবুল হক নজৰত আছে মহবুবুল হকে কেনে ধৰণে জালিয়াতি কৰি আহিছে কেনে ধৰণৰ এজন ভুৱা মানুহ সকলো কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ইউএছটিএমৰ অধীনত শিক্ষা ব্যৱস্থাটো আচলতে কেনে ধৰণে চলিছে কোনো পধ্যে অসমত শিক্ষা ব্যৱস্থা বেপাৰ বাণিজ্যলৈ লৈ যোৱা নহব কোনো পধ্যে শিক্ষা ব্যৱস্থাক বজাৰলৈ পৰিণত কৰিবলৈ দিয়া নহব এই কথা উল্লেখ কৰিছে লগতে পাহাৰ কটাক লৈ পিটিশন যে লোৱা হৈছে সেই কথা মুখ্যমন্ত্ৰী গৰাকীয়ে স্পষ্ট কৰি দিছে মুঠৰ ওপৰত ইউএছটিএমক লৈ মুহূৰ্তত তদন্ত ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাইছো আপডেট বিগ ব্ৰেকিং নিউজ আহি গল ইউএছটিএম আৰু মহবুবুল হকক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদ মাধ্যমৰ সন্মুখত কিছু মুহূৰ্তৰ পূৰ্বে মুখ্যমন্ত্ৰী গৰাকীয়ে ডাঙৰ মন্তব্য কৰিছে সকলো নজৰত আছে আৰু তদন্ত হ'বই বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ইউএছটিএমক লৈ তদন্ত ঘোষণা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ইউএছটিএমে কেনেকৈ চলাইছে শিক্ষা ব্যৱস্থা বহুতেই কৰিছে প্ৰশ্ন কি কেলেংকাৰী আছে ইউএছটিএমৰ তাক লৈ বহু লোকে ইতিমধ্যে প্ৰশ্ন কৰিছে কাৰণ বহু চৰ্চা অব্যাহত আছে সমগ্ৰ ৰাজ্যজুৰি মহবুবুল হকে কি জালিয়াতি কৰিছে এই বিষয়টোক লৈও ইতিমধ্যে বহু চৰ্চা অব্যাহত আছে বহু প্ৰতিক্ৰিয়া অব্যাহত আছে আৰু বহু দিনৰ পৰা যে লক্ষ্য কৰি আছিল এটা ডাঙৰ চক্ৰক সেই কথা মুখ্যমন্ত্ৰী গৰাকীয়ে মুহূৰ্তত সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰিছে বহু দিনৰ পৰা লক্ষ্য কৰি আছিল অসমৰ এটা ডাঙৰ চক্ৰক বুলি কৈ দিলে মুখ্যমন্ত্ৰী গৰাকীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইউএছটিএমৰ কথাকেই কৈছে মেডিকেল ইঞ্জিনিয়াৰিং আৰু সিবিএছইৰ পৰীক্ষাৰ আগত বদলি কৰি দিয়া হয় চেণ্টাৰ ছাত্ৰ ছাত্ৰীসকলৰ চেণ্টাৰ সলনি কৰি কিছুমান নিৰ্দিষ্ট স্কুললৈ লৈ যোৱা হয় এই বিষয়টো চৰকাৰৰ নজৰত আছে গোৱালপাৰা নগাঁও কামৰূপ জিলাৰ 247 গৰাকী পৰীক্ষাৰ্থীৰ সৈতে ধনৰ লেনদেন হৈছে এই কথা পোহৰলৈ আহিছে সিবিএছই পৰীক্ষা 30 নম্বৰ বেছিকৈ দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল ছাত্ৰ ছাত্ৰীসকলক সম্পূৰ্ণৰূপে জালিয়াতিৰ কাণ্ড এয়া অসৎ উপায়েৰে পাছ কৰাই দিয়াৰ প্ৰতিশ্ৰুতিৰে লৈ যোৱা হৈছিল বৰাকৰ পাথাৰ কান্দিলৈ আৰু কালি সংঘটিত হৈছিল এই ঘটনাটো কিন্তু তাত সেই সুবিধা নাপালে কাৰণ ছাত্ৰ ছাত্ৰীয়ে হুলস্থুল কৰিলে এই বিষয়টোক লৈ ইতিমধ্যে তদন্ত আৰম্ভ হৈছে এইটো কেৱল সিবিএছইতে সীমাবদ্ধ নাথাকে বিভিন্ন পৰীক্ষা তেওঁলোকে এনে ধৰণৰ জালিয়াতি কৰে অসৎ উপায় অৱলম্বন কৰে বুলি কৈছে মুখ্যমন্ত্ৰী গৰাকীয়ে বিভিন্ন এন্ট্ৰেন্স মেডিকেল পৰীক্ষা আদিটো একেই জালিয়াতি কৰি আহিছে ইউএছটিএমে এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে মহবুবুল হক এজন ডাঙৰ প্ৰবঞ্চক বুলি কৈ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বুদ্ধিজীৱীক হাত কৰি মানুহক বিপথে পৰিচালিত কৰাৰ প্ৰচেষ্টা মহবুবুল হকে কৰি আহিছে এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাহে লাহে সকলোবোৰ ধৰা পৰিব প্ৰতিশ্ৰুতি দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইউএছটিএমক লৈ মুখ্যমন্ত্ৰী গৰাকীৰ তদন্ত ঘোষণা অসমত শিক্ষা ব্যৱস্থাক বজাৰলৈ ৰূপান্তৰিত কৰিবলৈ দিয়া নহব কোনো আপোচ কৰা নহব লগতে পিএইচডি ডিগ্ৰীনো কেনেদৰে দিয়া হৈছে তাৰো তদন্ত হ'ব বুলি কৈ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইউএছটিএম আৰু মহবুবুল হকক লৈ এই মুহূৰ্তত ডাঙৰ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোনো ধৰণৰ আপোচ কৰা নহব তদন্ত হ'ব ইউএছটিএমক লৈ সেই কথা উল্লেখ কৰিছে ইউএছটিএমক লৈ মহবুবুল হকক লৈ তদন্ত ঘোষণা কৰিছে এই মুহূৰ্তত মুখ্যমন্ত্ৰী গৰাকীয়ে ইউএছটিএমে কেনেকৈ শিক্ষা ব্যৱস্থা চলাই আহিছে ইউএছটিএমৰ আণ্ডাৰত কেনেধৰণে শিক্ষা ব্যৱস্থা চলিছে বহু লোকে ইতিমধ্যে প্ৰশ্ন কৰিছে কি কেলেংকাৰী আছে ইউএছটিএমৰ তাক লৈও বহু লোকে প্ৰশ্ন কৰিছে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে আৰু ইয়াৰ মাজতে মুখ্যমন্ত্ৰী গৰাকীৰ ডাঙৰ মন্তব্য মহবুবুল হকে কি জালিয়াতি কৰিছে বহু লোকে হয়তো জানিব বিচাৰিছে অতি শীঘ্ৰে সকলোবোৰ পোহৰলৈ আহিব কাৰণ তদন্ত ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে বহু দিনৰ পৰা লক্ষ্য কৰি আছিল অসমৰ এটা ডাঙৰ চক্ৰক এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে ইউএছটিএমৰ কথা মেডিকেল ইঞ্জিনিয়াৰিং আৰু সিবিএছইৰ পৰীক্ষাৰ আগত বদলি কৰি দিয়া হয় চেণ্টাৰ আৰু তাৰ পাছত তেওঁলোকে জালিয়াতি কৰে ছাত্ৰ ছাত্ৰীসকলৰ চেণ্টাৰ সলনি কৰি কিছুমান নিৰ্দিষ্ট স্কুললৈ লৈ যোৱা হয় যাতে টকা লৈ ছাত্ৰ ছাত্ৰীক পাছ কৰাই দিব পাৰি অসৎ উপায়েৰে গোৱালপাৰা নগাঁও কামৰূপ জিলাৰ 247 গৰাকী শিক্ষাৰ্থীৰ সৈতে ধনৰ লেনদেন হোৱাৰ অভিযোগ আছে সিবিএছইৰ পৰীক্ষাত 30 নম্বৰ বেছিকৈ দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল ছাত্ৰ ছাত্ৰীসকলক আৰু ইয়াৰ পাছত তেওঁলোকক লৈ যোৱা হৈছিল অসৎ উপায়েৰে পাছ কৰাই দিয়াৰ প্ৰতিশ্ৰুতিৰে
এই ছাত্ৰ ছাত্ৰীসকলক লৈ যোৱা হৈছিল বৰাকৰ পাথাৰ কান্দিলৈ। এইটো আছিল কালিৰ ঘটনা, কিন্তু তাত সেই সুবিধা নাপালে কাৰণে ছাত্ৰ ছাত্ৰীয়ে হুলস্থুল কৰিলে। আৰু এই বিষয়টোক লৈ বৰ্তমান সময়ত তদন্ত আৰম্ভ হৈ গৈছে। শ্ৰীভূমি আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে মহবুবুল হকক। এইটো কেৱল CBSE-তে সীমাবদ্ধ নাথাকে, এনেকুৱা কাণ্ড সকলো পৰীক্ষাৰ্থীতে বিভিন্ন এন্ট্ৰেন্স, মেডিকেল পৰীক্ষা ইত্যাদিত একেই জালিয়াতি কৰা হয় বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মহবুবুল হক এজন ডাঙৰ প্ৰবঞ্চক, এই কথা স্পষ্ট কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে মহবুবুল হক এজন প্ৰবঞ্চক, বুদ্ধিজীৱীক হাত কৰি মানুহক বিপথে পৰিচালিত কৰাৰ প্ৰচেষ্টা হকে কৰি আহিছে, সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু লাহে লাহে সকলোবোৰ ধৰা পৰিব প্ৰতিশ্ৰুতি দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে তেওঁ ক'লে যে অসমত শিক্ষা ব্যৱস্থাক বজাৰলৈ ৰূপান্তৰিত কৰিবলৈ দিয়া নহ'ব, সকলোবোৰ আহিব তদন্তৰ আওতালৈ। USTM-ক লৈ তদন্ত ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কি ক'লে এই মুহূৰ্তত শুনাব বিচাৰিছোঁ। অসমত বহু দিনৰ পৰা মই এটা ডাঙৰ চক্ৰ এটাক লক্ষ্য কৰি আছিলোঁ। সেইটো হ'ল যে মেডিকেল, ইঞ্জিনিয়াৰিং আৰু CBSE পৰীক্ষাৰ আগত ল'ৰা ছোৱালীসকলক চেণ্টাৰ চেঞ্জ কৰাই দিয়া হয় আৰু কিছুমান নিৰ্দিষ্ট স্কুললৈ লৈ যোৱা হয়। গোৱালপাৰা, নগাঁও, কামৰূপ জিলাৰ 247 গৰাকী ষ্টুডেণ্টক CBSE পৰীক্ষাত 30 নম্বৰকৈ অধিক নম্বৰ দিয়াৰ প্ৰতিশ্ৰুতি দি এখেতসকলক বৰাক উপত্যকাৰ পাথাৰকান্দিলৈ লৈ যোৱা হৈছিলে। পিছত যেতিয়া তাতে সুবিধা নাপালে, ল'ৰা ছোৱালীখিনিয়ে হুলস্থুল কৰিলে, লাহে লাহে গোটেই চক্ৰটো পোহৰলৈ আহিছে। আৰু এইটো CBSE-তে সীমাবদ্ধ নাথাকে, এইটো মেডিকেল এন্ট্ৰেন্স পৰীক্ষাটো চলি থকা ডাঙৰ এটা ফ্ৰড এটা আমাৰ সন্মুখলৈ আহিব। মই আগতে কৈ আছোঁ যে এই মানুহজন বহুত ডাঙৰ ফ্ৰড হয়। হিজ হিষ্ট্ৰী ইজ অল এবাউট ফ্ৰড। আমাৰ অসমৰ কিছুমান বুদ্ধিজীৱীক তেওঁ নিজৰ অধীনলৈ লৈ আহি এটা মানুহক বিপথে পৰিচালিত কৰাৰ প্ৰচেষ্টা ইমান দিনে চলাই আছিলে। লাহে লাহে কথাবোৰ ধৰাত পৰিব। অসমত যাতে এডুকেশ্যনটোক এখন বজাৰলৈ ৰূপান্তৰ কৰা নহয়, তাৰ বাবে আমি প্ৰচেষ্টা কৰি থাকিম। ইউনিভাৰ্চিটিত এটা ডাঙৰ সমস্যা যে মানুহে PhD ডিগ্ৰী লৈ আছে, কাম কৰা মানুহ, কিন্তু কাম কৰা মানুহজনে ছুটি লোৱা নাই। তাৰমানে কাম আৰু PhD দুইটা কেনেকৈ একেলগে হ'ব পাৰে? গতিকে লাহে লাহে এই গোটেই ইনভেষ্টিগেশ্যনবিলাক খুলিব। অসমত বহু দিনৰ পৰা মই এটা ডাঙৰ চক্ৰ এটাক লক্ষ্য কৰি আছিলোঁ। সেইটো হ'ল যে মেডিকেল, ইঞ্জিনিয়াৰিং আৰু CBSE পৰীক্ষাৰ আগত ল'ৰা ছোৱালীসকলক চেণ্টাৰ চেঞ্জ কৰাই দিয়া হয় আৰু কিছুমান নিৰ্দিষ্ট স্কুললৈ লৈ যোৱা হয়। গোৱালপাৰা, নগাঁও, কামৰূপ জিলাৰ 247 গৰাকী ষ্টুডেণ্টক CBSE পৰীক্ষাত 30 নম্বৰকৈ অধিক নম্বৰ দিয়াৰ প্ৰতিশ্ৰুতি দি এখেতসকলক বৰাক উপত্যকাৰ পাথাৰকান্দিলৈ লৈ যোৱা হৈছিলে। পিছত যেতিয়া তাতে সুবিধা নাপালে, ল'ৰা ছোৱালীখিনিয়ে হুলস্থুল কৰিলে, লাহে লাহে গোটেই চক্ৰটো পোহৰলৈ আহিছে। আৰু এইটো CBSE-তে সীমাবদ্ধ নাথাকে, এইটো মেডিকেল এন্ট্ৰেন্স পৰীক্ষাটো চলি থকা ডাঙৰ এটা ফ্ৰড এটা আমাৰ সন্মুখলৈ আহিব। মই আগতে কৈ আছোঁ যে এই মানুহজন বহুত ডাঙৰ ফ্ৰড হয়। হিজ হিষ্ট্ৰী ইজ অল এবাউট ফ্ৰড। আমাৰ অসমৰ কিছুমান বুদ্ধিজীৱীক তেওঁ নিজৰ অধীনলৈ লৈ আহি এটা মানুহক বিপথে পৰিচালিত কৰাৰ প্ৰচেষ্টা ইমান দিনে চলাই আছিলে। লাহে লাহে কথাবোৰ ধৰাত পৰিব। অসমত যাতে এডুকেশ্যনটোক এখন বজাৰলৈ ৰূপান্তৰ কৰা নহয়, তাৰ বাবে আমি প্ৰচেষ্টা কৰি থাকিম। ইউনিভাৰ্চিটিত এটা ডাঙৰ সমস্যা যে মানুহে PhD ডিগ্ৰী লৈ আছে, কাম কৰা মানুহ, কিন্তু কাম কৰা মানুহজনে ছুটি লোৱা নাই। তাৰমানে কাম আৰু PhD দুইটা কেনেকৈ একেলগে হ'ব পাৰে? গতিকে লাহে লাহে এই গোটেই ইনভেষ্টিগেশ্যনবিলাক খুলিব। অসমত বহু দিনৰ পৰা মই এটা ডাঙৰ চক্ৰ এটাক লক্ষ্য কৰি আছিলোঁ। সেইটো হ'ল যে মেডিকেল, ইঞ্জিনিয়াৰিং আৰু CBSE পৰীক্ষাৰ আগত ল'ৰা ছোৱালীসকলক চেণ্টাৰ চেঞ্জ কৰাই দিয়া হয় আৰু কিছুমান নিৰ্দিষ্ট স্কুললৈ লৈ যোৱা হয়। গোৱালপাৰা, নগাঁও, কামৰূপ জিলাৰ 247 গৰাকী ষ্টুডেণ্টক CBSE পৰীক্ষাত 30 নম্বৰকৈ অধিক নম্বৰ দিয়াৰ প্ৰতিশ্ৰুতি দি এখেতসকলক বৰাক উপত্যকাৰ পাথাৰকান্দিলৈ লৈ যোৱা হৈছিলে।
পিছত যেতিয়া তাতে সুবিধা নাপালে ল'ৰা ছোৱালীখিনিয়ে হুলস্থুল কৰিলে, লাহে লাহে গোটেই চক্ৰটো পোহৰলৈ আহিছে। আৰু এইটো CBSE-তে সীমাবদ্ধ নাথাকে, এইটো মেডিকেল এন্ট্ৰেন্স পৰীক্ষাটো চলি থকা ডাঙৰ এটা ফ্ৰড এটা আমাৰ সন্মুখলৈ আহিব। মই আগতে কৈ আছো যে এই মানুহজন বহুত ডাঙৰ ফ্ৰড হয়। হিজ হিষ্ট্ৰী ইজ অল এবাউট ফ্ৰড। আমাৰ অসমৰ কিছুমান বুদ্ধিজীৱীক তেওঁ নিজৰ অধীনলৈ লৈ আহি এটা মানুহক বিপথে পৰিচালিত কৰাৰ প্ৰচেষ্টা ইমান দিনে চলাই আছিলে। লাহে লাহে কথাবোৰ ধৰাত পৰিব। অসমত যাতে এডুকেশ্যনটোক এখন বজাৰলৈ ৰূপান্তৰ কৰা নহয়, তাৰ বাবে আমি প্ৰচেষ্টা কৰি থাকিম। ইউনিভাৰ্চিটিত এটা ডাঙৰ সমস্যা যে মানুহে PhD ডিগ্ৰী লৈ আছে, কাম কৰা মানুহ, কিন্তু কাম কৰা মানুহজনে ছুটি লোৱা নাই। তাৰমানে কাম আৰু PhD দুইটা কেনেকে একেলগে হ'ব পাৰে? গতিকে লাহে লাহে এই গোটেই ইনভেষ্টিগেশ্যন অসমত বহু দিনৰ পৰা মই এটা ডাঙৰ চক্ৰ এটাক লক্ষ্য কৰি আছিলোঁ। সেইটো হ'ল যে মেডিকেল ইঞ্জিনিয়াৰিং আৰু CBSE পৰীক্ষাৰ আগত ল'ৰা ছোৱালীসকলক চেণ্টাৰ চেঞ্জ কৰাই দিয়া হয় আৰু কিছুমান নিৰ্দিষ্ট স্কুললৈ লৈ যোৱা হয়। গোৱালপাৰা, নগাঁও, কামৰূপ জিলাৰ 247 গৰাকী ষ্টুডেণ্টক CBSE পৰীক্ষাত 30 নম্বৰকৈ অধিক নম্বৰ দিয়াৰ প্ৰতিশ্ৰুতি দি এখেতসকলক বৰাক উপত্যকাৰ পাথাৰকান্দিলৈ লৈ যোৱা হৈছিলে। পিছত যেতিয়া তাতে সুবিধা নাপালে, ল'ৰা ছোৱালীখিনিয়ে হুলস্থুল কৰিলে, লাহে লাহে গোটেই চক্ৰটো পোহৰলৈ আহিছে। আৰু এইটো CBSE-তে সীমাবদ্ধ নাথাকে, এইটো মেডিকেল এন্ট্ৰেন্স পৰীক্ষাটো চলি থকা ডাঙৰ এটা ফ্ৰড এটা আমাৰ সন্মুখলৈ আহিব। মই আগতে কৈ আছো যে এই মানুহজন বহুত ডাঙৰ ফ্ৰড হয়। হিজ হিষ্ট্ৰী ইজ অল এবাউট ফ্ৰড। আমাৰ অসমৰ কিছুমান বুদ্ধিজীৱীক তেওঁ নিজৰ অধীনলৈ লৈ আহি এটা মানুহক বিপথে পৰিচালিত কৰাৰ প্ৰচেষ্টা ইমান দিনে চলাই আছিলে। লাহে লাহে কথাবোৰ ধৰাত পৰিব। অসমত যাতে এডুকেশ্যনটোক এখন বজাৰলৈ ৰূপান্তৰ কৰা নহয়, তাৰ বাবে আমি প্ৰচেষ্টা কৰি থাকিম। ইউনিভাৰ্চিটিত এটা ডাঙৰ সমস্যা যে মানুহে PhD ডিগ্ৰী লৈ আছে, কাম কৰা মানুহ, কিন্তু কাম কৰা মানুহজনে ছুটি লোৱা নাই। তাৰমানে কাম আৰু PhD দুইটা কেনেকে একেলগে হ'ব পাৰে? গতিকে লাহে লাহে এই গোটেই ইনভেষ্টিগেশ্যনবিলাক খুলিব। অসমত বহু দিনৰ পৰা মই এটা ডাঙৰ চক্ৰ এটাক লক্ষ্য কৰি আছিলোঁ। সেইটো হ'ল যে মেডিকেল ইঞ্জিনিয়াৰিং আৰু CBSE পৰীক্ষাৰ আগত ল'ৰা ছোৱালীসকলক চেণ্টাৰ চেঞ্জ কৰাই দিয়া হয় আৰু কিছুমান নিৰ্দিষ্ট স্কুললৈ লৈ যোৱা হয়। গোৱালপাৰা, নগাঁও, কামৰূপ জিলাৰ 247 গৰাকী ষ্টুডেণ্টক CBSE পৰীক্ষাত 30 নম্বৰকৈ অধিক নম্বৰ দিয়াৰ প্ৰতিশ্ৰুতি দি এখেতসকলক বৰাক উপত্যকাৰ পাথাৰকান্দিলৈ লৈ যোৱা হৈছিলে। পিছত যেতিয়া তাতে সুবিধা নাপালে, ল'ৰা ছোৱালীখিনিয়ে হুলস্থুল কৰিলে, লাহে লাহে গোটেই চক্ৰটো পোহৰলৈ আহিছে। আৰু এইটো CBSE-তে সীমাবদ্ধ নাথাকে, এইটো মেডিকেল এন্ট্ৰেন্স পৰীক্ষাটো চলি থকা ডাঙৰ এটা ফ্ৰড এটা আমাৰ সন্মুখলৈ আহিব। মই আগতে কৈ আছো যে এই মানুহজন বহুত ডাঙৰ ফ্ৰড হয়। হিজ হিষ্ট্ৰী ইজ অল এবাউট ফ্ৰড। আমাৰ অসমৰ কিছুমান বুদ্ধিজীৱীক তেওঁ নিজৰ অধীনলৈ লৈ আহি এটা মানুহক বিপথে পৰিচালিত কৰাৰ প্ৰচেষ্টা ইমান দিনে চলাই আছিলে। লাহে লাহে কথাবোৰ ধৰাত পৰিব। অসমত যাতে এডুকেশ্যনটোক এখন বজাৰলৈ ৰূপান্তৰ কৰা নহয়, তাৰ বাবে আমি প্ৰচেষ্টা কৰি থাকিম। ইউনিভাৰ্চিটিত এটা ডাঙৰ সমস্যা যে মানুহে PhD ডিগ্ৰী লৈ আছে, কাম কৰা মানুহ, কিন্তু কাম কৰা মানুহজনে ছুটি লোৱা নাই। তাৰমানে কাম আৰু PhD দুইটা কেনেকে একেলগে হ'ব পাৰে? গতিকে লাহে লাহে এই গোটেই ইনভেষ্টিগেশ্যনবিলাক খুলিব।